যোৱাকালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহিল আৰু 5 বছৰ বিচাৰিছে। ইতিমধ্যে অসমৰ ৰাইজে যোৱা 10 বছৰ এইবাৰ আকৌ মানে 3টা টাৰ্মৰ কাৰণে সিলেক্ট কৰিছে। তেওঁলোকে কৈছে যে আৰু 5 বছৰত বিদেশী বাছি অসমৰ পৰা উলিয়াব। অসমৰ মানুহক আৰু কিমান ৰামঠগন দিব। 14 মে'ত তেওঁলোকে কৈছিলে 14 চনত যে 16 মে'ত बुढ़िया बूस्टर बांध के जितना घुसपैठी है आसाम से जाना पड़ेगा। যোৱা 10টা বছৰত 65 জন মানুহক পুছবেক কৰাৰ তাকো ঘূৰাই আনিবলগীয়া অৱস্থা হ'ল। মই অমিত শ্বাহ ডাঙৰীয়াক এটা বিনম্ৰতাৰে কৈছো, অসমৰ ৰাইজ সহজ সৰল, অসমৰ ৰাইজক আৰু টুপি নিপিন্ধাব, অসমৰ ৰাইজৰ লগত নিৰ্বাচনী জুমলা আৰু নকৰিব। অসমৰ ৰাইজে হিয়া উজাৰি আপোনালোকক 3টা টাৰ্মৰ কাৰণে দিছে আৰু বাকী আৰু ফাকিৰে অসমক পৰিচালিত নকৰিবৰ কাৰণে অমিত শ্বাহ ডাঙৰীয়াক ক'লো। এই বটদ্ৰবাতে আহি আপুনি কৈছিলে যে বড়া বড়া তালাব बना के बांध पीड़ितों जो है उन लोग को रेहा माने ये हल्का करने के लिए আপুনি কৈছিলে ডাঙৰ ডাঙৰ পুখুৰী বনাই বানপানী মুক্ত অসম কৰিম বুলি কৈছিলে। কিন্তু যোৱা জুন জুলাই মাহত প্ৰায় 40 জনৰ ওপৰত মানুহ বানপানীত মৃত্যু হৈছে, বহুত পশু বানপানীত মৃত্যু হৈছে। তেতিয়া কিন্তু আপোনালোকৰ আহিবৰ কাৰণে সময় নহল আৰু ভাৰতৰ বিষয়ত সবতছে যদি কম পেকেজ দিলে অসমক দিলে। মই আকৌ আপোনালোকক কৈছে এডভান্টেজ আসাম পাৰ্টি টুইন টাৱাৰৰ কথা কৈছিলে, অসমক উন্নয়ন কৰা 5খন ৰাজ্যলৈ লৈ যোৱাৰ কথা কৈছিলে। টুইন টাৱাৰ কিন্তু আজি তাৰিখত নহল। তাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীৰ পত্নীৰ স্কুল হল, ৰিজৰ্ট হল, আপোনাৰ পুত্ৰৰ মাটি হাজাৰ হাজাৰ বিঘা হল, আদানী আম্বানীৰ ফেক্টৰী হল। টুইন টাৱাৰ আমি দেখিবলৈ নাপালো। এক্সপ্ৰেছ হাইৱেৰ কথা কৈছিলে। আপোনালোকে ব্ৰহ্মপুত্ৰ খননৰ কথা কৈছিলে আৰু সেই ব্ৰহ্মপুত্ৰ খননক লৈ যাদৱ পায়েং ডাঙৰীয়াই কথা কোৱাৰ কাৰণে যাদৱ পায়েং ডাঙৰীয়াৰ কাঠনি অৰণ্যক আপোনালোকক নকওঁ মই কিয় প্ৰশ্ন আপোনালোকে নকৰিলে। কোনো দুষ্কৃতিকাৰীয়ে গৈ জ্বলাই দিয়া হ'ল। ইয়াৰ মাজত কোন সিন্ডিকেট আছে, কিয় সেই বনাঞ্চল অসম চৰকাৰে ৰক্ষণাবেক্ষণ দিব নোৱাৰিলে, তাত এটাও প্ৰশ্ন নকৰিলে। কাৰণ যাদৱ পায়েং কোনো ইণ্ডিভিজুৱেল নহয়, এটা সত্তা। যাদৱ পায়েঙক ফৰেষ্টমেন অফ ইণ্ডিয়া বুলি ৱৰ্ল্ড বুলি মানুহে জানে। এটা কথাও আপোনালোকে ক'ব নোৱাৰিলে। আমি জাষ্টিস ফৰ জুবিন গাৰ্গৰ কথা যেতিয়া অসমৰ কোটি কোটি মানুহে জাষ্টিস ফৰ জুবিন গাৰ্গ ক'লে, আপোনাৰ প্ৰধানমন্ত্ৰী আপুনি নিৰ্মলা সীতাৰামন কাৰো কিন্তু সময় নহল জুবিন গাৰ্গৰ এই জাষ্টিসৰ ক্ষেত্ৰত মাত দিবৰ কাৰণে। মই সেইকাৰণে আপোনালোকক কৈছো আৰু মই আপোনাক এটা কথা কৈছো, এইখন সমন্বয়ৰ দেশ, এইখনত কোনো বিভাজন আৰু হিংসা আৰু বিদ্বেষৰ দেশ নহয়। আপোনাৰ মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত থকা তেওঁ কৈছে এইখনত কোনো আজান পীৰ বা তেনেকুৱাৰ দেশ নহয় বুলি তেওঁ কৈ পেলাই বিভাজন আৰু ঘৃণাৰ যি বাতাবৰণ সৃষ্টি কৰিছে। আপোনালোকৰ কেন্দ্ৰীয় কিছুমান মন্ত্ৰী যিবিলাকে ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰিছে এবাৰো প্ৰশ্ন নুসুধিলে। যোৱাকালি বটদ্ৰবাত কৈছিলে, বটদ্ৰবাত সবতছে এটা ডাঙৰ অসমৰ সমন্বয় আৰু ভাতৃত্ববোধৰ নিদৰ্শন আপোনালোকে হয়তো বাৰুকৈ চকুত পৰিছে। গুৰুজনাৰ গোটেই বটদ্ৰবাৰ নিৰলস সাধনা আৰু প্ৰচেষ্টাৰে প্ৰকল্প জিলিকাই তুলিলে নুৰুদ্দিন আহমেদৰ পুত্ৰ, এজন হৈছে পুত্ৰ ৰাজ আহমেদ আৰু দীপ আহমেদৰ সহযোগত গুৰুজনাৰ যিবিলাক আসন, দশৱতাৰ, হনুমানৰ মূৰ্তি, গায়ন বায়নৰ ভাস্কৰ্য, দৃষ্টান্তমূলক শিল্পবিলাকক তেওঁলোকে তুলি আঙুলিৰ পৰশত তাত জিলিকাই উঠিলে। এই হৈছে অসম দেশ, এইখন সমন্বয় আৰু সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ দেশ। মই আকৌ আপোনাক কৈছো, আপুনি গৃহমন্ত্ৰী আকৌ নিৰ্বাচনী জুমলাৰ কাৰণে আহিছে। যোৱাবাৰ যেতিয়া আপোনাক NDTVত এটা ইণ্টাৰভিউত সোধা হৈছিলে যে 15 লাখ रुपया सबका अकाउंट में देने का जो वादा किया है यह क्या है, আপুনি NDTVত কৈছিলে ये निर्वाचनी जुमला है, आपको भी पता है, सबको पता है, ये निर्वाचन का टाइम में बुला जाता है। অসমত আকৌ নিৰ্বাচনী জুমলা কৰিবলৈ নাহিবৰ কাৰণে আহ্বান জনাইছো। আমাৰ মানে এখন যিখন আমাৰ স্পেশাল ষ্টেট বিশেষ ৰাজ্যৰ যিখন আমাৰ ক্ষমতা আছে তাত আপোনালোকৰ দিনত কৰ্তন কৰা হ'ল। আপোনাৰ প্ৰধানমন্ত্ৰীয়ে কৈ গৈছে যে স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত অসমত আমি অভিলেখ গঠন কৰিলো, কিয় গুজৰাটত আপোনালোকে অভিলেখ গঠন কৰিব নোৱাৰিলে। 64 লাখ অসমৰ মানুহৰ মূৰত আদানীৰ স্বাৰ্থত ৰামঠগন দি আপোনালোকে লুণ্ঠন কৰা স্মাৰ্ট মিটাৰ আপোনালোকে ইয়াত সংৰোপণ কৰিলে, কিয় গুজৰাট, UP, দিল্লীত কৰিব নোৱাৰিলে। এই বিশেষ প্ৰশ্ন মই আপোনালোকলৈ এৰিলো। গতিকে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছো যে আপোনালোকে যে কৈছে আৰু 5 বছৰ দিয়ক বিদেশী বাছি খেদিব, কিয় বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনক কিয় ৰূপায়ণ কৰা নহল?
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কৈ আপোনালোকে ক্ষমতালৈ আহিছিলে যে কাৰ্বি আংলঙত আৰু বড়োলেণ্ডত আজি ডিমা হাছাও সকলোতে আজি তাৰিখত কিয় 6 শিডিউল থকাৰ পিছতো কিয় জনগোষ্ঠীয় লোকসকলে আজি হাহাকাৰ কৰিবলগীয়া হৈছে নিজৰ এমুঠি মাটিৰ কাৰণে পানী দৰত আদানী আম্বানী ইয়াৰ পৰা লুণ্ঠন কৰিবৰ কাৰণে অসমৰ স্বাভিমান আমাৰ ভূমিৰ অধিকাৰ নাইকিয়া কৰাৰ জুমলা আৰু অসমত নকৰিবৰ কাৰণে মই আপোনাক বিনম্ৰভাৱে আহ্বান জনাইছো ট্ৰলাৰসকলে ট্ৰল কৰিব কৰক কোনো আপত্তি নাই কিন্তু অসমক ভাল পোৱা প্ৰতিজন মানুহে নিৰ্বাচনী জুমলাৰ কাৰণে বাৰে বাৰে এতিয়া যে নিৰ্বাচন আহি আছে নৰেন্দ্ৰ মোদী আহি গ'ল অমিত শাহ আহিছে আৰু আহি থাকিব এতিয়া মাহত এনেকুৱাকৈ আহিব য'ত কেগে কৈ দিছে অসমৰ আৰু ধাৰ ল'ব পৰা কোনো ক্ষমতা নাই আজি তাৰিখত আকৌ জানুৱাৰী মাহত 1000 কোটি টকা ধাৰ ল'ব আমাৰ পইচাৰে জাকজমকতা কৰি আজি জনসংযোগ বিভাগত 5 মাহৰ পৰা কিমান পইচাৰ নাটনি চলি আছে তাৰ পৰিৱৰ্তে আপোনালোকৰ হৰ্ডিং লগাই ধাৰৰ বুজাবিলাক আমাক আৰু নিদিব আপোনালোকে ইমান ভাল কাম কৰিছে ইমান ৰিপৰ্ট কাৰ্ড আছে ইমান হৰ্ডিং কিয় লগাবলগীয়া হৈছে ইমান ফটো উঠাৰ চখ নে আপোনালোকৰ আমাৰ মূৰৰ ওপৰত ধাৰৰ বুজা দি আপোনালোকে মানে এই 3 ফুট 4 ফুটৰ দূৰে যি বিজ্ঞাপন কৰিছে ইও অত্যন্ত হতাশজনক মই এই কাৰণে কৈছো ধাৰত পুত খৈ যোৱা এখন অসম এই অসমখনত চাৰিওফালে সীমান্তত আমাৰ আজি পিলিংকাটালে যাও আমাৰ মহিলাক মেঘালয়ৰ মহিলাই আহি পেলে চুলিত ধৰি গছকি মাৰিছে সীমা সমস্যা সমাধান কৰিব নোৱাৰিলে আপুনি আৰু আমাৰ বহুবলকি মুখ্যমন্ত্ৰীয়ে গৈ সীমা সীমান্তৰ অৰুণাচলতো আপোনালোকে বহুত ফাইল দেখুৱাইছিলে ন ৰঙা ব্ৰাউন কালাৰৰ ফাইল বিলাক যে সীমা সমস্যা সমাধান হ'ল আজি নাগালেণ্ডত যাওক অৰুণাচল সীমান্তত যাওক মেঘালয় সীমান্তত যাওক মিজোৰাম সীমান্তত যাওক আজি তাৰিখত কোনো সীমান্ততে অসমীয়া আজি তাৰিখত শান্তিৰে থাকিব পৰা নাই গতিকে নিৰ্বাচনী জুমলা বহুত হ'ল মোৰ বিশ্বাস গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত ২৬ত অসমৰ ৰাইজে এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ দিবৰ কাৰণে ৰাইজে সিদ্ধান্ত ল'ব গৌৰৱ গগৈ ডাঙৰীয়াৰ এটা দৰ্শন আছে চিন্তা আছে আমি আশা ৰাখিছো যে অসমৰ ৰাইজে এই বহুবলকি এই চতুৰ অসমখনক এফালৰ পৰা মাটি আদানী আম্বানী ৰামদেৱ অশোক সিংডাল সকলোৱে যিটো মাটি মানে হস্তগত কৰিছে এই সকলোবোৰ উভতাই অনাৰ স্বাৰ্থত আপোনালোকে আহক কংগ্ৰেছৰ হাত শক্তিশালী কৰক মই এই কাৰণে আপোনাক কৈছো মই যেহেতুকে ৰাজনৈতিক দলৰ কৰ্মী ৰাজনৈতিক কথা আমাৰ থাকিবই মই এটাই কথা কৈছো যে আমি এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত দিব পাৰিম আৰু যিটোৰ কাৰণে গৌৰৱ গগৈ নেতৃত্বত দিব পাৰিম বুলি ভবাৰ কাৰণে এওঁলোকে মানে চাহটোকে দেখিলে গৌৰৱ গগৈ ভূতটো দেখা নিচিনাকে কৰি গৌৰৱ গগৈ এগেইনষ্টত কথা ক'বৰ কাৰণে এগালমান ট্ৰলাৰ এওঁলোকে লগাই দিছে মই অসমৰ ৰাইজক কৈছো ছ'চিয়েল মিডিয়াত ট্ৰল কৰা সকলক ট্ৰল কৰি থাকিবলৈ দিয়ক আমি ওচৰৰ পৰা কাম কৰিছো তেখেতৰ লগত আমি জানো তেখেতৰ এটা চিন্তা আৰু দৰ্শন আছে তেওঁ বেছি ভেলকিবাজি কথা নকয় বেছি মিছা কথা কৈ পেলে আপোনালোকক প্ৰলোভন দিব নোৱাৰে যেনেকৈ হিমন্ত বিশ্ব শৰ্মাই দিনক ৰাতিক দিন কৰিব পাৰে 21 চনত যেনেকৈ তেওঁ আজান পীৰৰ নামত মানে ৰাস্তা দিছিলে বেলতলত ডাঙৰ হৰ্ডিং আপোনালোকে দেখিব আজি আজান পীৰৰ নাই বুলি কৈছে এনেকুৱা দিনক ৰাতি কৰা সঁচাক মিছা কৰা কথা গৌৰৱ গগৈ ক'ব নোৱাৰে আমি তৃণমূলৰ কৰ্মী হিচাপে আপোনালোকক এটা কথাই কৈছো যে নিৰ্বাচনী ধামখুমীয়াত বাৰে নিৰ্বাচনী জুমলা আৰু মিছা কথা কৈ অসমখনক একেবাৰে হতাশজনক এটা পৰিস্থিতিলৈ লৈ গৈছে আজি তাৰিখত অসমখনত আপুনি হিন্দু মুছলমান জনগোষ্ঠীয় লোক সকলোকে বিভাজিত কৰিলে বড়োলেণ্ডত যাওক এটা সময়ত প্ৰমোদ বড়োক তেওঁলোকে পিঠিত উঠাই ল'লে তাৰপিছত দেখিলে যে প্ৰমোদ বড়োৱে টঙালি বান্ধি আগুৱাবলৈ যাওঁতে তেওঁক মাথৰ মাৰ দি পেলাই আকৌ তেওঁলোকে হাগ্ৰামা মহিলাৰীক লৈ আহিলে আপোনালোকে তিৱাসকলৰ তাত যাওক তিৱাসকলৰ লগত যেতিয়া এই আপোনাৰ ৰমাকান্ত দেউৰীক প্ৰথমতে লৈ আহি খুব পিঠিত উঠাই ল'লে তাৰপিছত দেখিলে যে তিৱাসকলে অলপ গজগজীয়া হৈছে আকৌ ৰমাকান্ত দেউৰীক তাত তেওঁলোকে ৰাজনৈতিকভাৱে শোষণ কৰা আৰম্ভ কৰি দিলে আপোনালোকে চাওক ডক্টৰ ৰণোজ পেগু আজি তাৰিখত এটা মুখৰ মাত মাতিব নোৱাৰে ৰণোজ পেগু এটা সময়ত আমি সকলোৱে এজন খুব ভাল ৰাজনীতিবিদ বুলি ভাবিছিলো কিন্তু ৰণোজ পেগুকো এনেকুৱাকৈ গল চেপা দিছে ৰণোজ পেগুৱে একো কথাই ক'ব নোৱাৰে স্ক্ৰিপ্ট লিখি দিয়ে তেনেকৈ কথা কয় আজি আহোমসকলক তৃতীয় পক্ষ লগাই চাইনাৰ পৰা অহা বিদেশী সজাবলৈ চেষ্টা কৰিছে মৰাণ মটক কাৰ্বিসকলক চাওক এফালে তুলিৰামৰ পুতেকে 4.5 কোটি টকাৰ গাড়ী কিনিছে তুলিৰামে 500 কোটি টকাৰ ৰাজপ্ৰাসাদ চলাইছে আৰু তাত মানুহে নিজৰ এটা ভেটি মাটিৰ কাৰণে প্ৰাণ দিবলগীয়া হৈছে হাংগাৰ ষ্ট্ৰাইকত বহিবলগীয়া হৈছে আজি তাত এটা উত্তেজিত পৰিৱেশ হৈছে বৰদুৱাৰ
লোহাৰঘাটলৈ যাওক ৰাভা লোকসকলে বড়ো লোকসকলে তেওঁলোকৰ নিজৰ প্ৰাপ্যৰ কাৰণে হিয়া ধুকাৰি কান্দিবলগীয়া অৱস্থা হৈছে পৰ্বতজোৰালৈ যাওক বড়োসকলৰ মাটি হেৰাবলগীয়া অৱস্থা হৈছে আৰু ইয়াত কৈছে আৰু 5 বছৰ দিয়ক মই ইয়াৰ পৰা ঘুচবেটি ইয়াৰ পৰা পঠাই দিম এনেকুৱা নিৰ্বাচনী জুমলা যাতে আৰু পুনৰ নিদিয়ে তাৰ কাৰণে অমিত শ্বাহ ডাঙৰীয়াক হাতজোৰ কৰি অনুৰোধ জনাইছো টেঙাম বহুত বিকিলে ৰাজধৰ্ম পালন কৰক ঈশ্বৰে আপোনালোকক বহুত দিছে অসমৰ সহজ আৰু সৰল মানুহক আৰু নথকিবৰ কাৰণে মই আহ্বান জনাইছো এই আগৰ পুখুৰীকিটা আমি এতিয়াও বিচাৰি ফুৰিছো ক'ত পুখুৰীকিটা আপুনি বনালে বানপানী মুক্তৰ কাৰণে জাস্টিস ফৰ জুবিন গাৰ্গ জাস্টিস ফৰ যাদৱ পায়েং আমি সদায় এই কথাবিলাক আমি উনুকিয়াই থাকিম য'ত জুবিন গাৰ্গ সুৰক্ষিত নহয় যাদৱ পায়েং সুৰক্ষিত নহয় তাত অসমৰ আমাৰ দৰে সৰু সুৰা মানুহ সুৰক্ষিত হ'বনে এক বৃহৎ প্ৰশ্ন জুমলা বন্ধ কৰক